বিবাহ বন্ধ করো, বাল্য বিবাহ বন্ধ করো, শিশু শ্রমিক বন্ধ করো, শিশু শ্রমিক বন্ধ করো, ঘাস কাটা বন্ধ করো, ঘাস কাটা বন্ধ করো, নারী নির্যাতন বন্ধ করো, নারী নির্যাতন বন্ধ করো, ড্রাগ সেবন বন্ধ করো, ড্রাগ সেবন বন্ধ করো। উপলক্ষে আপোনালোকে এখন ৰেলী উলিয়ালে হয়, কি উপলক্ষে উলিয়ালে কওকচোন। আমি এই আমাৰ জুৰিয়া মডাৰ্ণ একাডেমীৰ আজি ৮ম বাৰ্ষিকী উদযাপন অনুষ্ঠানত আমি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছোঁ। ইয়াৰ লগে লগে আমি সমাজত এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমাৰ সমাজত ড্ৰাগ সেৱন, নাৰী নিৰ্যাতন, শিশু শ্ৰমিক এই যাতে আমাৰ সমাজৰ পৰা এইবিলাক যাতে নাইকিয়া হয়, ইয়াৰ বিষয়ে আমি আজি এটা ৰেলী বা শোভাযাত্ৰা আৰম্ভ কৰিছোঁ। সমাজৰ পৰা ছাত্ৰ ছাত্ৰীক এই শিক্ষা দি আছে আৰু কি ক'ব এই সন্দৰ্ভত। চাওক, আজি আমি সমাজখন যদি আগুৱাই লৈ যাবলৈ হয় তেতিয়াহ'লে আমি সমাজখনৰ প্ৰথমতে আমি আগভাগ ল'ব লাগিব। যাতে সমাজত যদি আমি প্ৰত্যেকৰ ঘৰে ঘৰে যদি আমি এই বাৰ্তাটো প্ৰেৰণ কৰোঁ যে আমাৰ সমাজৰ পৰা যিটো বেবিচাৰ, অন্যায়, নাৰী নিৰ্যাতন, ড্ৰাগ সেৱন এইবিলাক যদি আমি প্ৰত্যেক ঘৰে ঘৰে যদি আমি পদক্ষেপ লওঁ, নিশ্চয় আমি সমাজৰ পৰা আমি মুক্ত হ'ব পাৰিম। ঠিক আছে। আজি দেখা গৈছে আপোনালোকে মডাৰ্ণ একাডেমী ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ যি সাংস্কৃতিক অনুষ্ঠান উপলক্ষে আপোনালোকে বৃহৎ ৰেলী উলিয়ালে ছাত্ৰ ছাত্ৰীক লৈ পেলাই, কি ক'ব এই সন্দৰ্ভত। পোনপ্ৰথমে ধন্যবাদ দিছোঁ আপোনালোকৰ সংবাদ মাধ্যমক, যিহেতু আপোনালোক আহিছে আমাৰ ইয়াত উক্ত খবৰটো জনপ্ৰচাৰ কৰিবৰ কাৰণে। আমি আজি আমাৰ বিদ্যালয়ৰ ৮ম বাৰ্ষিক বৰ্ষপূৰ্তি উদযাপন উপলক্ষে আমি এক ৰেলী ওলাইছোঁ। এই ৰেলীত আমাৰ প্ৰথম শ্লোগান আছিল ড্ৰাগ সেৱন বন্ধ কৰক। আজিৰ সমাজত চাওক, অত্যাধিক ড্ৰাগ সেৱনে আমাৰ যুৱ সমাজ একেবাৰে বিশৃংখলিত হৈ গৈছে। উক্ত সমাজখন আমি কেনেদৰে ঠিক কৰিব পাৰোঁ, এইটো ঠিক কৰিবৰ কাৰণে আমি শিক্ষিত সমাজ তথা ছাত্ৰ সমাজ আগুৱাই আহিব লাগিব। আৰু এটা আমাৰ মুখ্যমন্ত্ৰীৰ সপোন আছিলে বৃক্ষৰোপণ। সেই অমৃত বৃক্ষৰোপণ সকলোৱে কৰিবলৈ, কাৰণ আজিকালি প্ৰদূষণ বহুত, বেমাৰ আজাৰ বহুত। সেইকাৰণে আমি ইয়াৰ বিষয়ে এক সজাগতা আন্দোলন আৰম্ভ কৰিছোঁ। দ্বিতীয়তে হৈছে শিশু শ্ৰমিক। আজিৰ যুগত শিশুসকলক যি নিৰ্যাতন কৰা হয়, নিৰ্যাতনৰ পৰা কেনেকৈ ৰক্ষা কৰোঁ তাৰ বিষয়ে আমি এক বিশেষ সজাগতা আহ্বান কৰিছোঁ। আৰু সেই সজাগতা সভাত আমি বিশেষভাৱে ধন্যবাদ দিব লাগিব আমাৰ বিদ্যালয়ৰ স্বত্বাধিকাৰী তথা বিদ্যালয়ৰ অধ্যক্ষ মহোদয় মহম্মদ উছমান গনি ছাৰক। এখেতৰ মুখ্য পৃষ্ঠপোষকতাত তাত আজি আমি উক্ত আন্দোলন ছাত্ৰ সমাজক লৈ গঢ়ি তুলিব পাৰিছোঁ। সেয়েহে আমি সকলোৱে মিলি যদি এনেদৰে সজাগতা সভা কৰিব পাৰোঁ, অনাদিকালত বা অনাদি সময়ত আমাৰ সমাজখনক আমি সুশৃংখলভাৱে চলাই নিব পাৰিম বুলি আশা কৰিব পাৰি। সদয়ত আপোনালোকৰ সংবাদ গোষ্ঠীক আন্তৰিকতাৰে ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ।